দৰং জিলা দলগাঁও থানাৰ অন্তৰ্গত খৈৰাকাটা গাঁও পঞ্চায়তৰ খৈৰাকাটা গাঁৱৰ এটি অতি পিছপৰা অঞ্চল। এই অঞ্চলটোত নাই কোনো যাতায়াতৰ সুবিধা। ৰাইজৰ অভিযোগ অনুসৰি এম্বুলেন্স এখনো আহিব নোৱাৰে অঞ্চলটোলৈ। ছাত্ৰ ছাত্ৰীৰ বিদ্যালয়ত অহা যোৱাৰো নাই সুবিধা। উপায়ন্তৰ হৈ ৰাইজে অসম চৰকাৰক আহ্বান জনাইছে এই অঞ্চলটোৰ মাজেৰে বৈ যোৱা মৰা ধনশিৰি নৈখনৰ ওপৰত এখন দলং নিৰ্মাণ কৰি দিবলৈ। দলং এখন নিৰ্মাণ হ'লে যাতায়াতৰ ক্ষেত্ৰত কিছু সকাহ পাব অঞ্চলটোৰ ৰাইজে। কওকচোন কি হৈছে? হয়, নমস্কাৰ। মোৰ নাম মহম্মদ মছমুদ্দিন। খৈৰাকাটা গাঁৱৰ পূবফালে এখন গৰখহনী নদী আছে। এই নদীটোৰ ওপৰত যদি আমাদের অলপ দলঙৰ কাৰণে কিবা সুবিধা কৰিলেহেঁতেন চৰকাৰে। আমাৰ ইয়াতে বহুত ঘৰ আছে, ল'ৰা ছোৱালী কণমানিক ল'ৰা ছোৱালী স্কুলত যাবৰ কাৰণে বহুত অসুবিধা হৈ আছে, যাব পৰা নাই। আৰু বান্যৱান ব্যক্তি কিছুমান আমাৰ লগতে আছে, আমি সবকে লৈ কিনে ইয়াতে আহিছোঁ। তে আমাৰ যদি এই মৰা ধনশিৰিৰ ওপৰত যদি এখন দলং কৰি দিলেহেঁতেন চৰকাৰে, তেনেহ'লে আমি অলপ ধন্য হ'লেহেঁতেন। তে যেনে হওক, আমাৰ এইফালে ৰাস্তা আৰু ঘাটো নাই, আৰু কিবা পথাৰতো ল'ৰা ছোৱালী জন্ম পায় আমাৰ এইখিনি জেগাত। তাৰমানে যাবৰ কাৰণে কিবা সুবিধা নাই, ৰাস্তা ঘাট একোলৈ সুবিধা নাই। আমাক যদি আমি কাকতি মিনতি কৰি কৈছোঁ যে আমাক হিমন্ত মামাই যদি আমাৰ এখন দলং কৰি দিয়ে, তেনেহ'লে আমি উন্নতি হ'ব পাৰোঁ। আমাৰ এইখিনিত ল'ৰা ছোৱালীকেইটা স্কুলত যাব পৰা নাই, বহুত শাস্তিৰে স্কুলত গৈ আছে। আৰু সৰু সৰু কণমানি ছোৱালীকেইটা আছে যে অংগনবাদী স্কুলত যাব, সেইটো যাবৰ কাৰণে কিবা সুবিধা নাই। মানুহৰ খেতে আলি আলিয়ে যাব লাগে, কোনোবাই যাব দিয়ে, কোনোবাই যাব নিদিয়ে। এনেকুৱা ধৰণত আমি দুৰ্ভাগ্যত হৈ আছোঁ। এই গৰখহনীতে আমাৰ বৰগৰা বাগানৰ লগতে আছে, বৰগৰা বাগান আৰু খৈৰাকাটা, এই দুটাৰ মাজেৰে গৰখহনী নদী এটা মৰা ধনশিৰি। এতিয়া বৰ্তমান আপুনি চৰকাৰক কি আহ্বান জনাব? আমি এতিয়া আহ্বান জনাইছোঁ যে আমাক যদি এই দলংটো কৰি দিয়ে অতি সোনকালে, আমি বহুত ধন্য হ'ম। এইটো কাৰণে চৰকাৰক আহ্বান জনাইছোঁ। এনেকুৱা এটা পৰিস্থিতি হৈছে যে ৰাস্তা নাই, ঘাট নাই, আৰু স্কুলত যোৱাৰ সময়তে ল'ৰা ছোৱালী খেতে মানুহৰ পথাৰৰ আলিতে যাব লাগে। এনেকুৱা হৈছে, মানুহে বেয়া বেয়া মন্তব্য কৰে, গালি দিয়ে। এইবিলাক ল'ৰা ছোৱালী সৰু সৰু কণমানি ল'ৰা ছোৱালী আহিখিনি আমাৰ ইয়াত কমপ্লেইন কৰে যে এনেকুৱা হৈছে, এনেকুৱা কৈছে। আমাৰ ইয়াত ইমানে এটা অসুবিধা হৈছে যে ৰাস্তাখন নাই, ঘাট নাই, আমাৰ বহুত এটা অসুবিধা হৈ আছে। ইয়াতে এটা ডেলিভাৰী হোৱাৰ সময়তে আমাৰ ৰাস্তা নাই, ইয়াৰ পৰা কান্দত লৈ কিনি এই ৰাস্তাটো উঠিব লাগে, বহুত এটা অসুবিধা হৈ আছে আৰু কি। তাৰমানে চৰকাৰক এইটোৱেই মই কি জানাইছোঁ যে এতিয়া আপুনি চৰকাৰক কি আহ্বান জনাব? আমি আহ্বান জানাইছোঁ এইটোৱে যে আমাৰ ইয়াত সোনকালে সেইখিনি কামটো কৰি দিব লাগে। আর রাস্তা নাই, ঘাট নাই, এই রাস্তাটো বা দলংটো যিটো হোক, দুটাৰ মধ্যে এটা কৰি দিলে হ'ল। আমি এইটো মানে সৰকাৰক আহ্বান জনাইছোঁ। আমাৰ বৰগৰা বাগানৰ ওচৰত খৈৰাকাটাৰ লগতে এটা ধনশিৰি নদী আছে, তাৰ লগতে বহুত মানুহ আছে। এইগিলা মানুহৰ বহুত অসুবিধা হৈছে, স্কুলে যাওয়া অসুবিধা হৈছে, ৰাস্তা ঘাট নাই। তাৰ কাৰণে চৰকাৰৰ তাত আমালোকে অনুৰোধ জানাইছোঁ, ইয়াত আমাৰ এটা দলং হ'ব লাগে। ৰাস্তা ঘাট নাই, এই এটা অসুবিধা হ'লে ৰাস্তাৰ দলংটা আমাৰ হ'ব লাগে। এইটো চৰকাৰৰ লগত আমি আহ্বান জনাইছোঁ। দলগাঁৱৰ পৰা বদৰুদ্দিন আহমেদৰ ৰিপৰ্ট, গ্লোবেল ইনি 24x7।